বরদুয়ার এই পবিত্র ভূমিতে নিজর পরিচয় বিচারি পাইছো। আধুনিক স্থাপত্যর গুণানুকীর্তন, প্রাচীন ঐতিহ্য আৰু আধুনিক নিৰ্মাণৰ অপূৰ্ব মিলন। বৰদুয়াৰ এই নতুন ৰূপ সঁচাকৈয়ে চকুৰ জোৰোৱা। বৰদুয়াৰ যত আমাৰ ঐতিহ্যে লাৱা কৰিছে এক নতুন আৰু বিশাল মাত্ৰা। ভক্তি ভৰা মহাপুৰুষৰ জন্মস্থানলৈ এটি যাত্ৰা। গুৰুজনাৰ চৰণৰ ছায়াত এক গভীৰ শান্তি অনুভৱ কৰিছো। গৌৰৱৰ অনুভৱ গৌৰৱৰ অনুভৱ। অসমীয়া সংস্কৃতিৰ বৰ কেন্দ্ৰ এতিয়া বিশ্বমানৰ ৰূপত। বৰদুয়াৰ এই নৱনিৰ্মিত দৃশ্য সঁচাকৈয়ে গৌৰৱৰ বিষয়। বৰদুয়াৰ এই নতুন ৰূপ সঁচাকৈয়ে চকুৰ জোৰোৱা। বৰদুয়াৰ যত আমাৰ ঐতিহ্যে লাভ কৰিছে ভাহি আহে আৰু মাটিৰ কণিকাটোত আমাৰ গুৰুৰ কাহিনী লিখা আছে। বৰদুয়াৰ এই পবিত্ৰ ভূমিত নিজৰ পৰিচয় বিচাৰি পাইছো। আধুনিক স্থাপত্যৰ গুণানুকীৰ্তন, প্ৰাচীন ঐতিহ্য আৰু আধুনিক নিৰ্মাণ। বৰদুয়াৰ এই নতুন ৰূপ সঁচাকৈয়ে চকুৰ জোৰোৱা।
প্ৰাণ কেন্দ্ৰ এতিয়া বিশ্বমানৰ ৰূপত গৌৰৱৰ অনুভৱৰ অসমীয়া সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ এতিয়া বিশ্বমানৰ ৰূপত বৰদুৱাৰ এই নম নিৰ্মিত দৃশ্য সঁচাকৈয়ে গৌৰৱ বৰদুৱাৰ এই নৱনিৰ্মিত দৃশ্য সঁচাকৈয়ে গৌৰৱৰ বিষয় আধদুৱাৰ এই পবিত্ৰ ভূমিত নিজৰ পৰিচয় বিচাৰি পাইছো। যত বতাহত বৰগীত সুৰ ভাহি আহে আৰু মাটিৰ কণিকাটোত আমাৰ গৰুৰ কাহিনী লিখা আছে। বৰদুৱাৰ এই পবিত্ৰ ভূমিত নিজৰ পৰিচয় বিচাৰি পাইছো। বৰদুৱাৰ এই পবিত্ৰ ভূমিত নিজৰ পৰিচয় বিচাৰি পাইছো। আধুনিক স্থাপত্যৰ গুণানুকীৰ্তন প্ৰাচীন ঐতিহ্য আৰু আধুনিক নিৰ্মাণৰ অপূৰ্ব মিলন। বৰদুৱাৰ এই নতুন ৰূপ সঁচাকৈয়ে চকুৰ জোৰোৱা বৰদুৱাৰ যত আমাৰ ঐতিহ্যে লাভ কৰিছে এক নতুন আৰু বিহনা। মহাপুৰুষৰ জন্মস্থান এটি যাত্ৰা গুৰুজনাৰ চৰণৰ ছায়া এক গভীৰ শান্তি অনুভৱ কৰিছো। গৌৰৱৰ অনুভৱ অসমীয়া সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ